নিশ্চয় জগদীশ চাওক আজুল হকৰ পিছত এইবাৰ দিলৱাৰ হুছেইন আৰু শ্ৰীভূমিত আজি এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। আপুনি যিদৰে উল্লেখ কৰিছে ৰাজ্যত আজি দুবাৰকৈ আৰক্ষীৰ যি বন্দুক সেয়া গৰজিছে আৰু দিলৱাৰ হুছেইন নামৰ যিগৰাকী যুৱক এইগৰাকীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। আৰু দিলৱাৰ হুছেইনক আচলতে শ্ৰীভূমি আৰক্ষীয়ে কালিৰ দিনটোত কৰিমগঞ্জৰ ৰেলৱে ষ্টেচনৰ পৰা আচলতে সন্দেহজনক অৱস্থাত ঘূৰি ফুৰা দেখি আচলতে কৰায়ত্ব কৰিছিল। আৰু ইয়াৰ পিছত নিশাৰ ভাগত যেতিয়া সোধপোছ চলোৱা হৈছিল আৰু সেই সোধপোছত আচলতে ভয়ংকৰ তথ্য ওলাই আহে দিলৱাৰ হুছেইনৰ পৰা। দিলৱাৰৰ যি মোবাইল ফোন সেই মোবাইল ফোন চালি জাৰি চাই তেতিয়া কিন্তু আৰক্ষীৰ চকু এক প্ৰকাৰ কপালত উঠে। আৰু দিলৱাৰে তদন্তত দিলৱাৰে স্বীকাৰ কৰে যে দিলৱাৰে ভিন্ন সময়ত বিগত প্ৰায় 5-6 মাহ ধৰি বাংলাদেশৰ লোকক ভাৰতত তেওঁ প্ৰৱেশ কৰাই আহিছিল। আৰু এই তথ্য লাভ কৰাৰ পিছত আৰক্ষী আজি কাইলৈ পুৱাতেই পাথাৰকান্দি আৰক্ষীৰ এটা দল আৰু শ্ৰীভূমি অৰ্থাৎ জিলা সদৰৰ আৰক্ষীৰ এটা দল এওঁলোক গৈ ফুলকান্দি এলেকাত অৰ্থাৎ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত ফুলকান্দি এলেকাত ভাৰত বাংলাদেশ সীমান্তত সেই ঠাইত যিটো ঠাইত পৰা দিলৱাৰ হুছেইনে ভিন্নজন বাংলাদেশীক তেওঁ ভাৰতলৈ প্ৰৱেশ কৰাইছিল সেই ঠাইত লৈ গৈছিল। আৰু সেই ঠাইত আৰক্ষীয়ে দেখা পাইছিল যে এটা নলা আছে, সেই নলা ব্যৱহাৰ কৰি দিলৱাৰে এনেধৰণৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল। আৰু যেতিয়া সেই ঠাইত দিলৱাৰ হুছেইনক লৈ যোৱা হৈছিল সেই সময়ছোৱাত সুমন দাস নামৰ আৰক্ষী কনষ্টেবল এগৰাকীৰ বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল দিলৱাৰ হুছেইনে। আৰু তেনে সময়ছোৱাত আচলতে আৰক্ষীয়ে শূন্যলৈ এজাই গুলী ফুটাইছিল। কিন্তু তেওঁ অৰ্থাৎ দিলৱাৰ হুছেইন পলাই যাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে দিলৱাৰ হুছেইনৰ বাওঁ ভৰিত গুলী কৰে আৰু সেই আৰক্ষীৰ গুলীত দিলৱাৰ হুছেইন আহত হয়। আৰু গোটেই ঘটনাত আচলতে কেৱল এজন আৰক্ষী নহয়, মৃত্যুঞ্জয় দাস নামৰ আৰু এজন আৰক্ষী আহত হৈছে, অৰ্থাৎ দুজন আৰক্ষী আহত হৈছে। আৰু ইয়াৰ সমান্তৰালকৈ আৰক্ষীয়ে দিলৱাৰ হুছেইনক এনকাউণ্টাৰ কৰিছে। আৰু ইয়াৰ পিছত 3জনকে আচলতে প্ৰথমতে পাথাৰকান্দি প্ৰাথমিক চিকিৎসালয় লৈ অনা হৈছিল। আৰু ইয়াৰ পিছত শ্ৰীভূমি অৰ্থাৎ কৰিমগঞ্জ যি অসামৰিক চিকিৎসালয় আছে সেই চিকিৎসালয়ত বৰ্তমানে সকলোৰে আটাইকেইজনৰে চিকিৎসা চলিছে। কিন্তু দিলৱাৰ হুছেইন সন্দৰ্ভত যি তথ্য ইতিমধ্যে আৰক্ষীয়ে সদৰি কৰিছে সেই তথ্য যথেষ্ট ভয়ংকৰ। দিলৱাৰ হুছেইনৰ ঘৰ আচলতে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ উত্তৰ ত্ৰিপুৰাৰ যুৱৰাজনগৰ এলেকাত। আৰু যুৱৰাজনগৰ এলেকাত থকাৰ পিছতো কিন্তু দিলৱাৰ হুছেইনে অসমৰ অৰ্থাৎ পাথাৰকান্দি আৰক্ষী থানাৰ অন্তৰ্গত সোণাতোলা এলেকাত যি এলেকা হৈছে ভাৰত বাংলাদেশ সীমান্ত সেই এলেকা দি প্ৰায় 60ৰ পৰা 70গৰাকী বাংলাদেশীক তেওঁ প্ৰৱেশ কৰাইছিল ভাৰতত। আৰু এওঁলোকক আৰু কিছু লোক আছিল যি লোকসকলক আচলতে দিলৱাৰ হুছেইনে পুনৰ বাংলাদেশলৈ উভতাই পঠাইছিল। অৰ্থাৎ এক প্ৰকাৰ ক'ব লাগিব যে দেশ দুয়োটাৰ দলে এক ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল দিলৱাৰ হুছেইনে। এই মুহূৰ্তত আৰক্ষীয়ে যি তথ্য সদৰি কৰিছে সেই তথ্য অনুসৰি আৰক্ষীৰ যি অনুসন্ধান সেই অনুসন্ধান অব্যাহত আছে। কিয়নো দিলৱাৰ হুছেইন কেৱল অকল এজন ব্যক্তি নহয় যিজন ব্যক্তিয়ে এই ধৰণৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিব পাৰিব। ইয়াৰ আঁৰত বৃহৎ এটা দল থাকিব পাৰে। সেয়েহে আৰক্ষীয়ে সেই তদন্ত যথেষ্ট ক্ষিপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু দিলৱাৰ হুছেইনৰ বিৰুদ্ধে যিহেতু কালিৰ দিনটোত দিলৱাৰ হুছেইনক আটক কৰা হৈছিল, ইয়াৰ পিছত আৰক্ষীয়ে দিলৱাৰ হুছেইনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, অৰ্থাৎ কেছ ৰেজিষ্টাৰ কৰিছে। সেই কেছৰ যিসমূহ ধাৰা সন্নিৱিষ্ট কৰা হৈছে সেই ধাৰাসমূহ এই মুহূৰ্তত মই অৰ্থাৎ কেছ নম্বৰ আছিলে 21/25 আৰু দিলৱাৰৰ বিৰুদ্ধে যি ছেকশ্যন লগোৱা হৈছে ধাৰা লগোৱা হৈছে ধাৰা হৈছে 61/2/143/152/336 BNS এই ধাৰা সন্নিৱিষ্ট কৰা হৈছে দিলৱাৰৰ বিৰুদ্ধে। অৰ্থাৎ জগদীশ চাওক বিশেষকৈ যদি কওঁ তেতিয়াহ'লে ত্ৰিপুৰা যি ৰাজ্য আছে সেই ৰাজ্য প্ৰায় প্ৰতিদিনেই আচলতে সংবাদ শিৰোনাম দখল কৰে। সেই ৰাজ্যৰ ভাৰত বাংলাদেশ সীমান্ত দি বাংলাদেশীসকল অবাধে প্ৰৱেশ কৰে। কিন্তু সেই ৰাজ্যৰ এগৰাকী দলাল বুলি ক'ব লাগিব দিলৱাৰ হুছেইন, যিগৰাকী আচলতে অসমত আহি এনেধৰণৰ কাণ্ড সংঘটিত কৰিবলৈ সক্ষম হৈছিল। কেইবাজনো বাংলাদেশীক তেওঁ ভাৰতলৈ প্ৰৱেশ কৰাইছিল। আৰু দিলৱাৰে মিছটো আপোনাৰ পৰা জানিব বিচাৰিম, এই দিলৱাৰে কেনেদৰে ভাৰতত প্ৰৱেশ কৰা হৈছিল? আপুনি জনাইছে যে দীৰ্ঘদিন ধৰি প্ৰায় 6 মাহৰো অধিক কাল ধৰি এনেদৰে ত্ৰিপুৰাৰ পৰা আহি অসমত শ্ৰীভূমিত এনেদৰে এই দিলৱাৰে বহু বাংলাদেশী নাগৰিকক ইয়াতে প্ৰৱেশ কৰোৱাইছিল। কিন্তু কেনেদৰে এই কাম কেনেদৰে তাৰ কাটাৰ বেৰাৰে নে কোনো সুৰংগেৰে নে কেনেধৰণে প্ৰৱেশ কৰোৱাইছিল বাংলাদেশী নাগৰিকক ভাৰতত?
চাওক আৰক্ষীয়ে যি তথ্য ইতিমধ্যে সদৰি কৰিছে সেই তথ্য অনুসৰি সোণাতোলা এলেকাৰ ভাৰত বাংলাদেশ সীমান্তত কাইটিয়া তাৰৰ বেৰৰ তলেদি আচলতে এটা নলা আছে যি নলা ব্যৱহাৰ কৰি বাংলাদেশসকলক ভাৰতলৈ প্ৰৱেশ কৰাইছিল দিলৱাৰে অকল দিলৱাৰে যে এই ধৰণৰ কাণ্ড সংঘটিত কৰিব পাৰিব সেয়া কিন্তু সম্ভৱ নহয় এজন ব্যক্তিয়ে এনেধৰণৰ কাণ্ড সংঘটিত কৰা সম্ভৱ নহয় সেয়েহে দিলৱাৰৰ লগত আৰু বহু লোক জড়িত থাকিব পাৰে নহয় থাকিব লাগিব আৰু এই লোকসকল সেই এলেকাৰ স্থানীয় লোক হ'ব লাগিব কিয়নো ত্ৰিপুৰাৰ পৰা আহি অসমৰ পাথাৰকান্দিৰ ভাৰত বাংলাদেশ সীমান্তত আহি এনে দুঃসাহসিক কাণ্ড সংঘটিত কৰা ইমান সহজ কথা নহয় তাৰ আঁৰত স্থানীয় লোক থাকিবই লাগিব অৰ্থাৎ স্থানীয় লোকৰ সহযোগত দিলৱাৰে এনেধৰণৰ কাণ্ড সংঘটিত